নমস্কাৰ পালক বন্ধুসকল আজি নতুন ভিডিও এটা লৈ আহিছোঁ আৰু ভিডিওটো এনে ধৰণৰ হয় আজি F1 পোৱালিবোৰ দেখাম আৰু F3 পোৱালিবোৰ দেখাম ডিউৰক আৰু হেমচিয়া HDK ডিউৰক হেমচিয়া ক্ৰছ পোৱালি দেখাম আৰু আপোনাক যদি লাগে F1 পোৱালি লাগিলে যোগাযোগ কৰিব আৰু ডিউৰক পিয়ৰ লাইনৰ ডিউৰকো আছে সেইখিনি দেখাম কোনো ব্যক্তিয়ে নতুন মোৰ চেনেলৰ ভিডিওবোৰ চালে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু মই ভিডিও বনাব ভাল লাগে আৰু বিশেষ বেছি দেৰি নকৰোঁ আৰু দেখাই কৰিলো তাবে কথা পাতি আহক দেখিছে পালকসকল এইখিনি হয় F1 পোৱালি বৰ্তমান আছে 11টা আৰু দিছিলে 13টা পোৱালি দুটা ডেট হ'ল আৰু এটা দুমাহ মান ডেট হ'ল পেটতে গেলা পোৱালি আৰু এটা হোৱা পিছত ডেট হৈছে ৰাতি আৰু হয় অলপ গৰম সিজনত অলপ বেছি গৰম ক্লাইমেটটো অলপ ইফাল সিফাল হৈ আছে বোৰ F1 পোৱালি হয় কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব আৰু নেক্সট এইখিনি আছে F2 পোৱালি হয় ডিউৰকৰ একচুয়ালি এইখিনি বুক হৈ আছে আৰু এই ব্ল্যাক দুটা দেখিছে এই দুটা হ'ল মাগ হ'ল পিয়ৰ লাইনৰ ডিউৰক আৰু বাপেক হ'ল হেমচিয়া তাৰ পোৱালি হয় একচুয়ালি ডিউৰক হেমচিয়া লগ কৰিলে ব্ল্যাক পোৱালি আহে হয়তো মাগ ডিউৰক বা বাপেক ডিউৰক বা হেমচিয়া হলো দুটা লগত ক্ৰছ কৰিলে ব্ল্যাক পোৱালি আহে প্ৰায়ভাগ 85% ব্ল্যাক আহে আৰু এইখিনি একচুয়ালি বুকিং হৈ আছে আৰু ইয়াৰ ব্ল্যাক পোৱালি লগত অলপ পোৱালি ওলাই গ'ল এই দুটা পোৱালি অলপ ডাঙৰ অৱস্থা নিব যেহেতু সেই ব্ৰাউন কালাৰখিনি লগত মিলাই গৈ লৈ যাব আৰু নেক্সট আছে এই ৰুমটো বৰ্ডটো আৰু ইয়াতে হিটত আহি গ'ল একবাৰ সাৰ্ভিস দি দিলোঁ আৰু দুবাৰ দিব লাগিব এদিনো যথেষ্ট ডাঙৰ গাহৰি হয় হিটত আহি আছে তাই খোৱা নাই খালি বৰ্ডটো ওচৰলৈ চাই আছে আৰু নেক্সট আছে ইয়াত এজনী পিয়ৰ লাইনৰ ডিউৰক হয় গ্ৰিল হয় একচুয়ালি 45 কিলো মান হ'ব 45 এনেকুৱা ভিতৰতে হ'ব আৰু ইয়াতে প্ৰেগনেন্ট হৈ আছে 6 তাৰিখে ডেট আছে আজি 3 তাৰিখ হৈছে আৰু 3 দিনৰ পিছতে দিব ধুনীয়া লেন্টৰ গাহৰি কি ডাঙৰ চাও গাহৰিজনী আৰু নেক্সট ইয়াত আছে হেমচিয়া একচুয়ালি পিয়ৰ লাইনৰ হেমচিয়া হয় আৰু ক্ৰছ কা গৈছে ডিউৰকৰ লগত এই এনেকুৱা ব্ল্যাক পোৱালি আহে একচুয়ালি বেল থাকা পোৱালিও আহে ইয়াত থাকা এইখিনি হেমচিয়াখিনি বুক হৈ গ'ল একচুয়ালি আৰু ইয়াত আছে ডিউৰকৰ F2 গ্ৰিল দুজনী ফাৰ্স্ট আহিব আৰু এইজনী আছে HDK 75 এই একচুয়ালি একবাৰ হিটত আহি গ'ল আৰু মই এবাৰ দুবাৰ নিদো এই হিটত ম্যাক্সিমাম 90 কিলো প্লাসতে মই ক্ৰছ কৰো গাহৰিজনী বৰ্ডৰ লগত দিও তিনিবাৰ হলেও নহব মই 90 কুইন্টালতে ক্ৰছ লগাম আৰু নেক্সট দেখাম ডিউৰকজনী এইজনী হয় ডিউৰকজনী তাৰ পোৱালি বেছি দিন নাই 4 দিন হৈছে ধুনীয়া গ্ৰোথ হয় এলি কালাৰ কিন্তু পোৱালি যথেষ্ট দিছিলে এই 13টা পোৱালি দিছিলে একচুয়ালি বহুত দুৰ্ভাগ্য পোৱালি ডেড হৈ গ'ল মাকে হেঁচা মাৰিলে নেক্সট এইটো মই কেছ বনাই দিম ফেয়াৰিং কেছ আৰু মই সেই সময়ত আছিলোঁ অলপৰ কাৰণে মানে কি ৰাতি দিছিলে পুৰা হেঁচা মাৰিলে এনেকৈ এনে থকা অৱস্থাতে মাৰিলে পেটৰ তলতে পোৱালিবোৰ সোমাই থাকিলে 8টা পোৱালি ডেড হৈ গ'ল দুৰ্ভাগ্য ইয়াত একচুয়ালি কোনো ব্যক্তিক পিয়ৰ লাইনৰ ডিউৰক বৰ হলে বৰ ল'ব পাৰিব ইয়াত একচুয়ালি বৰে আছে গুটিকেইটা বৰ আছে ল'ব পাৰিব 4 দিনৰ পোৱালি ধুনীয়া গ্ৰোথ হয় আৰু নেক্সট একচুয়ালি কেজটো আছে কেজটো প্ৰেগনেন্ট আছে কেজখিনি নেদেখাও বাৰু যে দেখিলে ঠিক আছে আমি বাকি কথাখিনি পাতি লওঁ পালকসকল মই দেখালোঁ সম্পূৰ্ণ এই F1 জনী পোৱালিবোৰ ল'ব পাৰিব ধুনীয়া গ্ৰোথ হয় আজি 3 দিন হৈছে আৰু ডিউৰকজনীও এই 3-4 দিনে হৈছে পিয়ৰ লাইনৰ তাই লগত আছে গুটিটা বৰ আছে কোনো ব্যক্তিয়ে বৰ লাগিলে ডিউৰকৰ পিয়ৰ লাইন ল'ব পাৰিব লাইনটোকে আৰু আপোনালোকে হেমচিয়া লাজুটাৰ লগত ক্ৰছ কৰি ভাল পোৱালি পাব মোৰ ফাৰ্মটো মই তেনেকৈ ৰাখোঁ পিয়ৰ লাইনটো মই ডিউৰকে ৰাখোঁ বৰটো বাকি মই ক্ৰছ কওঁ কিয় F1 কৰিলে পোৱালি ধুনীয়া গ্ৰোথ আহে ভাল লাগে পোৱালিবোৰ খুব মাছলৰ পোৱালি আহে ফেটেনিঙৰ কাৰণেও ভাল আৰু ব্ৰিডিঙৰ কাৰণেও ভাল
আৰু আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে বৰ্তমান এতিয়া ফেটেনিঙৰ মাৰ্কেটটো ভাল হৈ আছে, আপোনালোকে ফেটেনিং কৰিব চেষ্টা কৰক। ধুনীয়া মাৰ্কেট ফেটেনিং কৰক আৰু খুব কম দিনতে ফেটানাৰবোৰ উলিয়াই এটা ভাল এমাউণ্ট গোটাব পাৰিব। আৰু কোনো ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ বাই বাই।